এভৰিৱান, কি খবৰ আপোনালোকৰ? এইফালে মই জিৰা মই ধুনীয়াকৈ ভাজি আনিছোঁ পেনখনতে। এয়া মই গুড়ি খুন্দিম, কিয়নো এইবাৰ বৰ ঈদ যিহেতু আপোনালোকে গমেই পায়, মাংসৰ ঈদ। সেইটো কাৰণে মাংসটোতো মছলা মেইন হয় মাংসৰ কাৰণে। সেইটো কাৰণে এয়া মই মছলা খুন্দিবৰ কাৰণে গোটেইখিনি ভাজি মেলি ল'লোঁ। ভাজিৰ কাৰণে অলপ ঠাণ্ডা হ'বৰ কাৰণে দিছোঁ। এইফালে জিৰা গুড়ি অলপমান আছে, এইখিনিতে জিৰা মই মাৰিম মিক্সিত। শুনিছোঁ যিহেতু একেবাৰে মছলাই মলমলাই আছে একদম। এতিয়া প্ৰায় মানে মাংস কাটাই হোৱা নাই এতিয়ালৈকে, আৰু একদম এতিয়াৰ পৰা একদম মছলা ৰানিং হৈ আছে। মছলা খুন্দা মই গোটেইখিনি হৈ গ'লে এইফালে মই জালুকৰ গুড়ি, জালুক এনেকৈ ধুনীয়াকৈ ভাজি মেলি এনেকৈ গুড়ি কৰিলোঁ। আৰু এইফালে আছে জিৰা গুড়ি, জিৰা সৰহকৈ আছে, জালুক অলপ কম, আৰু অলপ আনিব লাগিব যিহেতু এয়া মোৰ এতিয়া মছলা খুন্দা মেলা হৈ গ'ল। জিৰা জালুক দুটা মিক্স কৰি এটা টেমাত থৈছোঁ, আৰু আনফালে এইটো টেমাত এক্সট্ৰাকৈ থৈছোঁ জিৰা গুড়ি। জিৰাই জালুকে মিক্স কৰি থৈছোঁ, কিয়নো এবাৰতে হৈ যাব। সেইটো কাৰণে এটা টেমাতে ভৰাই থৈছোঁ এনেকৈ দুটা। গোটেই ৰুমটো মছলা মছলা হৈ আছে, একদম গোন্ধ থাকিব নোৱাৰি, ইমান মছলা গোন্ধ বেয়া ধৰিছে তাৰমানে হাতে পাতে। দুইটা মিক্স কৰি আছোঁ ঘূৰাই ঘূৰাই, হৈ গ'ল।